ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ইলেক্ট্ৰষ্টেটিক্স অফ কণ্ডাক্টৰ। চ' কণ্ডাক্টৰ কি তোমালোকে নিশ্চয় জানা। কণ্ডাক্টৰ মানে হ'ল সেইবিলাক মেটেৰিয়েলছ যিবিলাকৰ মাজেদি কি হ'ব পাৰে, ইলেক্ট্ৰিচিটি পাছ হ'ব পাৰে। কণ্ডাক্টৰ দুই ধৰণৰ আছে। এটা হ'ল আমাৰ মেটেলিক কণ্ডাক্টৰ, যিবিলাক আমাৰ ছলিড কণ্ডাক্টৰ আমি সচৰাচৰ দেখা পাই থাকোঁ। এইবিলাক জেনেৰেলি কিহৰ থাকে, মেটেলৰ থাকে। যিবিলাক আমাৰ মেটেল আছে সেইবিলাকৰ থাকে, এলুমিনিয়াম, কপাৰ, সেনেকুৱা বস্তুবিলাক। আৰু ইলেক্ট্ৰলাইট কণ্ডাক্টৰো আছে, যিবিলাক তোমাৰ এচিড হ'ব পাৰে, বেছ হ'ব পাৰে বা চল্ট চলিউশ্যন হ'ব পাৰে। চ' আমি সেইবিলাক ইয়াতে আলোচনা নকৰোঁ। আমি ইয়াতে যিটো আলোচনা কৰিম সেইটো হ'ল অকল মেটেলিক কণ্ডাক্টৰ। চ' মেটেলিক কণ্ডাক্টৰত যিবিলাক আমাৰ মোবাইল চাৰ্জ কেৰিয়াৰ মানে যিবিলাক বস্তুৱে চাৰ্জ কেৰি কৰিব, হয়নে? তোমালোকে জানা ইলেক্ট্ৰিক কাৰেণ্ট মানে কি, ফ্ল' অফ চাৰ্জ কি কৰিব লাগে, ফ্ল' কৰিব লাগে। চ' কণ্ডাক্টৰৰ মাজেদি যিহেতু কাৰেণ্ট পাছ হয়, কাৰেণ্ট যায়, চ' ইয়াতো আমাক এনেকুৱা কিছুমান তোমাৰ বস্তু লাগিব যিবিলাকে চাৰ্জটো কি কৰাব, ফ্ল' কৰাব। চ' মেটেলিক কণ্ডাক্টৰৰ ক্ষেত্ৰত সেই চাৰ্জ কেৰিয়াৰবিলাক কি হয়, আমাৰ ফ্ৰী ইলেক্ট্ৰনবিলাক। আৰু ইলেক্ট্ৰলাইট কণ্ডাক্টৰত এইবিলাক তোমাৰ আয়নবিলাক হয়, পজিটিভ আৰু নেগেটিভ আয়ন। ফ্ৰী ইলেক্ট্ৰন মানে কি? ফ্ৰী ইলেক্ট্ৰন মানে হ'ল মেটেল এটাৰ, ধৰা আমি এলুমিনিয়ামৰ কথা যদি কওঁ, যে দেখা যায় যে এলুমিনিয়ামৰ যিটো আমাৰ ভেলেন্স শ্বেল আছে, যিটো আমাৰ 3 নম্বৰ শ্বেল, তাতে কেইটা ইলেক্ট্ৰন থাকে, 3টা থাকে। প্ৰথমটোত 2টা, ইয়াতে 8টা, আৰু লাষ্টৰ কেইটা থাকে, 3টা। ইহঁতক আমি কি বুলি কওঁ, ভেলেন্স ইলেক্ট্ৰন। চ' মেটেলৰ ক্ষেত্ৰত এই ভেলেন্স ইলেক্ট্ৰনবিলাক কি হৈ নাথাকে, এটমটোৰ লগত এনেকৈ মানে এটমটোৰ চাৰিওফালে ঘূৰি নাথাকে। এইবিলাক ফ্ৰীলি তোমাৰ গোটেই কণ্ডাক্টৰত, এইটো যদি আমি এলুমিনিয়ামৰ কণ্ডাক্টৰ বুলি কওঁ, এই গোটেই কণ্ডাক্টৰত ইলেক্ট্ৰনবিলাক কি কৰিব পাৰে, ফ্ৰীলি মুভ কৰিব পাৰে। নৰ্মেল কণ্ডিশ্যনত তোমাৰ কণ্ডাক্টৰৰ পৰা ওলাই আহিব নোৱাৰে, কিন্তু কণ্ডাক্টৰৰ মাজতে এইবিলাক কি কৰিব পাৰে, মুভ কৰিব পাৰে। চ' সেইবিলাকক আমি কি বুলি কৈছোঁ, ফ্ৰী ইলেক্ট্ৰনছ। তাৰপিছত ইয়াতে এটা শব্দ পাইছা, ইলেক্ট্ৰষ্টেটিক্স। চ' ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যন মানে কি? ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনৰ একদম সহজ মিনিংটো হ'ল যে যেতিয়া কোনো আমাৰ কাৰেণ্ট নাথাকিব। ধৰা এই কণ্ডাক্টৰটো আছে আৰু কণ্ডাক্টৰটোৰ মাজেদি কোনো কাৰেণ্ট পাছ হোৱা নাই, তেতিয়া আমি কণ্ডাক্টৰটোক কিহত থকা বুলি ক'ম? আমি ক'ম যে দ্য কণ্ডাক্টৰ ইজ ইন ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যন অৰ ইলেক্ট্ৰষ্টেটিক ছিটুৱেশ্যন। চ' তোমালোকে টপিকৰ নাম চাই গম পাইছা যে ইয়াতে আমি কণ্ডাক্টৰৰ বিষয়ে আলোচনা কৰিম, কণ্ডাক্টৰৰ কিবা প্ৰপাৰ্টিৰ বিষয়ে আলোচনা কৰিম, আৰু আমাৰ কণ্ডিশ্যনটো কি হ'ব, ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যন, অৰ্থাৎ কণ্ডাক্টৰটোৰ মাজেদি কোনো চাৰ্জ যোৱা নাই। নৰ্মেলি আমি যদি এনেকৈ এটা আইচলেটেড কণ্ডাক্টৰ লওঁ, এইটো কিহত থাকে, ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনত থাকে। কিন্তু কণ্ডাক্টৰৰ দুইমূৰে আমি যদি বেটাৰী এটা কানেক্ট কৰি দিওঁ, পটেনচিয়েল ডিফাৰেঞ্চ এটা ক্ৰিয়েট কৰি দিওঁ, তেতিয়া কি হ'ব, কণ্ডাক্টৰৰ মাজেদি কাৰেণ্ট যাব, তেতিয়া আমি এইটো ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনত থকা বুলি ক'ব নোৱাৰোঁ, হয়নে? নৰ্মেল অৱস্থাত একো আমি বেটাৰী কানেক্ট কৰা নাই, আইচলেটেড কণ্ডাক্টৰ এটা থৈ দিছা, ইয়াতো তুমি কপাৰৰ টুকুৰা এটা ৰাখি দিছা, চ' এইটো নৰ্মেলি কিহত থাকিব, ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনত থাকিব। হ'ল, এতিয়া আমি এনেকুৱা ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনত থকা কণ্ডাক্টৰৰ কেইটামান আমি প্ৰপাৰ্টি আলোচনা কৰিম। চ' প্ৰথম প্ৰপাৰ্টিটো হ'ল ইনচাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰষ্টেটিক ফিল্ড ইজ 0। কণ্ডাক্টৰৰ ভিতৰত সদায় ইলেক্ট্ৰষ্টেটিক ফিল্ড কি থাকিব, 0 থাকিব। যদি কণ্ডাক্টৰটো নিউট্ৰেল হয়, তাৰমানে কণ্ডাক্টৰটোৰ মাজত যদি টোটেল চাৰ্জ 0 থাকে, তথাপিও ইলেক্ট্ৰিক ফিল্ড 0 হ'ব। নাইবা আমি যদি কণ্ডাক্টৰটো চাৰ্জ কৰোঁ, কণ্ডাক্টৰত যদি আমি এক্সট্ৰা চাৰ্জ দি দিওঁ, সেই অৱস্থাটো কণ্ডাক্টৰৰ মাজত ইলেক্ট্ৰিক ফিল্ড কি হ'ব, 0য়ে হ'ব। আৰু কণ্ডাক্টৰ যদি মই এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ডত যদি আমি প্লেচ কৰোঁ, ধৰা ইয়াতে ইলেক্ট্ৰিক ফিল্ড আছে, তাতে আমি কণ্ডাক্টৰটো ৰাখি দিলোঁ, তথাপিও ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যনত কণ্ডাক্টৰৰ মাজত ইলেক্ট্ৰিক ফিল্ড কি হ'ব, 0 হ'ব। চ' কিয়, এটা প্ৰশ্ন হয় যে হোৱাই ইলেক্ট্ৰিক ফিল্ড ইজ 0 ইনচাইড এ কণ্ডাক্টৰ ইন ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যন। কাৰণটো হ'ল, যদি ইলেক্ট্ৰিক ফিল্ড 0 নাথাকে, ধৰা ইয়াতে এটা কণ্ডাক্টৰ আছে আৰু কণ্ডাক্টৰটোৰ ইলেক্ট্ৰিক ফিল্ড কি নহয়, 0 নহয়। ধৰা এইটো ডাইৰেকশ্যনত কি আছে, ইলেক্ট্ৰিক ফিল্ড আছে।
তো আমি জানো কন্ডাক্টৰত কি থাকে, ফ্ৰী চাৰ্জ থাকে, ফ্ৰী ইলেক্ট্ৰন থাকে। তো এইপিনে যদি কন্ডাক্টৰত যদি ইলেক্ট্ৰিক ফিল্ড থাকে তেতিয়া কি হ'ব, ইয়াৰ অপজিট ডাইৰেকশ্যনত ইলেক্ট্ৰনবিলাক কি কৰিব, মুভ কৰিব। আৰু ইলেক্ট্ৰন যেতিয়া মুভ কৰিব তেতিয়া আমি ইয়াতে কি পাম, আমি ইয়াতে কাৰেণ্ট পাম। আৰু কাৰেণ্ট পোৱাৰ লগে লগে ইট উইল নট বি এ ইলেক্ট্ৰষ্টেটিক কণ্ডিশ্যন। আমিতো কাৰেণ্ট পাব নোৱাৰোঁ। যদি কাৰেণ্ট আমি পাব নোৱাৰোঁ তেনেহ'লে কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড জিৰ' হ'বই। বাৰু এতিয়া কথাটো হ'ল, ঠিক আছে, নিউট্ৰেলৰ কণ্ডাক্টৰত ইলেক্ট্ৰিক ফিল্ড জিৰ' হ'ব, এইটো আমি মানে সহজে বুজি পাওঁ, কাৰণ যদি চাৰ্জে নাথাকে তাত ইলেক্ট্ৰিক ফিল্ড থকাৰ কোনো প্ৰশ্ন নাহে। তো চাৰ্জ কণ্ডাক্টৰৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড জিৰ' কেনেকৈ হ'ব? চাৰ্জ কণ্ডাক্টৰৰ ক্ষেত্ৰত কি হয়, যিবিলাক তোমাৰ চাৰ্জ থাকে, যিখিনি তুমি এক্সেছ চাৰ্জ তাতে দি দিয়া, সেই চাৰ্জবিলাক নিজকে এনেকৈ ডিষ্ট্ৰিবিউট কৰিব যাতে সেই প্ৰত্যেকটো চাৰ্জৰ কাৰণে সৃষ্টি হোৱা ইলেক্ট্ৰিক ফিল্ডৰ যিটো ভেক্টৰ চাম হ'ব, যাক আমি নেট ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ, সেইটো আমাৰ কি হৈ যাব, জিৰ' হৈ যাব। তো চাৰ্জবিলাক কি হ'ব, ছাৰ্ফেচলৈকে গুচি যাব। প্ৰথমতে গুচি গৈ কেনে এনেকৈ ডিষ্ট্ৰিবিউট হ'ব, এনেকৈ নিজৰ নিজৰ পজিশ্যন ল'ব, যাতে কি হয়, চবকেইটা চাৰ্জৰ যিটো টোটেল ইলেক্ট্ৰিক ফিল্ড, টোটেলটো কিমান হৈ যাব, কণ্ডাক্টৰৰ ভিতৰত কিমান হৈ যাব, জিৰ' হৈ যাব। যদি আমি এক্সটাৰ্নেল ফিল্ডত ৰাখোঁ তেতিয়া কেনেকৈ ইলেক্ট্ৰিক ফিল্ড জিৰ' হ'ব? চ' আমি এইপিনে ইলেক্ট্ৰিক ফিল্ড দিছোঁ, দি কেনেও কি কৰিছোঁ, কণ্ডাক্টৰটো আমি ইয়াতে প্লেচ কৰিছোঁ। প্লেচ কৰাৰ লগে লগে উইদিন মাইক্ৰ' ছেকেণ্ড কি হ'ব চোৱা, ইলেক্ট্ৰিক ফিল্ড যদি এইটো ডাইৰেকশ্যনত থাকে, ইলেক্ট্ৰনবিলাক কোনপিনে যাব, ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডাইৰেকশ্যনত। চ' ইলেক্ট্ৰনবিলাক এইপিনে আহি এইটো এণ্ডত, যিটো এণ্ড কি আছে, ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডাইৰেকশ্যনত আছে, সেইটো এণ্ডত ইলেক্ট্ৰনবিলাক জমা হ'ব। চ' এইটো আমাৰ নেগেটিভলি চাৰ্জ হৈ যাব। লগে লগে এইপিনে আমি কি পাম, পজিটিভলি চাৰ্জ পাম, কাৰণ তোমাৰ ইলেক্ট্ৰনবিলাক যিটো এটমৰ পৰা গুচি আহিছে, সেইটো এটম তেতিয়া কি হৈ যাব, পজিটিভলি চাৰ্জ এটম হৈ যাব। সেইবিলাক ক'ত জমা হ'ব, ইলেক্ট্ৰিক ফিল্ডৰ দিশত। আৰু কণ্ডাক্টৰটোৰ ভিতৰত আমি এই চাৰ্জবিলাকৰ কাৰণে, বাই দি ৱে, এই চাৰ্জবিলাকক আমি ইনডিউচড চাৰ্জ বুলি ক'ম। তো ইনডিউচড চাৰ্জৰ কাৰণে আমি এটা ইলেক্ট্ৰিক ফিল্ড পাম। সেই ফিল্ডৰ ডাইৰেকশ্যন কোনপিনে হ'ব, পজিটিভৰ পৰা নেগেটিভৰ পিনে। আৰু কি হ'ব, এই ইনডিউচড ফিল্ড আৰু আমাৰ যিটো এক্সটাৰ্নেল ফিল্ড, এই দুয়োটা ইকুৱেল হৈ যাব, কিন্তু ইহঁতৰ ডাইৰেকশ্যন কি থাকিল, অপজিট থাকিল। এতিয়া কণ্ডাক্টৰৰ ভিতৰত কেইটা ইলেক্ট্ৰিক ফিল্ড আছে, দুটা। এটা হ'ল আমাৰ এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড, সেইটোত ইয়াতে থাকিবই, আৰু এটা হ'ল কি, ইনডিউচড ইলেক্ট্ৰিক ফিল্ড। এতিয়া টোটেল ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব, ই প্লাছ ই ইনডিউচড, যদি এইটো এইফালে যোগ কৰা কিমান আহি যাব, জিৰ' আহি যাব। অৰ্থাৎ ইন প্ৰেজেন্স অফ এক্সটাৰ্নেল ফিল্ড, total electrostatic field inside a conductor will be zero. So this is the defining property of a conductor. The electrostatic condition of ভিতৰত electric field zero হ'বই লাগিব। তো এতিয়া আমি second property টো চাওঁ। Second property টো কি কৈছে, যে at the surface of a charged conductor, electrostatic field is normal to the surface at every point. যে কি হ'ব, আমি কণ্ডাক্টৰ এটা যদি চাৰ্জ কৰোঁ, কণ্ডাক্টৰ এটাত যদি আমি এক্সট্ৰা চাৰ্জ দি দিওঁ, ধৰা এইটো কণ্ডাক্টৰত আমি এনেকৈ পজিটিভ চাৰ্জ দি দিলোঁ, নেগেটিভ চাৰ্জো দিব পৰা, তো দিয়াৰ কাৰণে কি হ'ব, এইটো কণ্ডাক্টৰৰ কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব, এটা ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি হ'ব। এতিয়া সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন সদায় কি হ'ব লাগিব, এই ছাৰ্ফেচটোৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত হ'ব লাগিব, হয়নে? কিয় হ'ব লাগিব আমি চাওঁ। চ' প্ৰথমতে আমি ধৰি ল'লোঁ যে এই ইলেক্ট্ৰিক ফিল্ডটো ছাৰ্ফেচটোৰ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত নাই। যদি নাথাকে, আমি ক'লোঁ যে ছাৰ্ফেচৰ লগত থিটা এংগেল কৰি আছে, তেতিয়া আমি কি কৰিব পাৰিম, এই ইলেক্ট্ৰিক ফিল্ডটোক আমি দুটা ৰেক্টেংগুলাৰ কম্পনেণ্টত ৰিজল্ভ কৰিব পাৰিম। ৰিজল্ভ কৰিলে ছাৰ্ফেচৰ ডাইৰেকশ্যনত আমি কি পাম, ই কছ থিটা, আৰু পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আমি কি পাম, ই চাইন থিটা। এতিয়া আমি ইতিমধ্যে পাই আহিছোঁ, অ'কে, আমি এনেকৈ কওঁ কথাটো, যদি ই কছ থিটা ছাৰ্ফেচত ইলেক্ট্ৰিক ফিল্ড থাকে তেনেহ'লে কি হ'ব, চোৱা এইপিনে আমাৰ কি আছে, ই কছ থিটা, তেনেহ'লে ইলেক্ট্ৰনবিলাক কি কৰিব, ইয়াৰ অপজিট ডাইৰেকশ্যনত মুভ কৰিব। এতিয়া তোমালোকে কোৱা, ইলেক্ট্ৰনৰ মুভমেণ্ট এলাউড নে ষ্টেটিক কণ্ডিশ্যনত? এলাউড নহয়, ইলেক্ট্ৰনে মুভ নকৰে। যদি ইলেক্ট্ৰনে মুভ নকৰে তেনেহ'লে ই কছ থিটা কম্পনেণ্টটো থাকিব পাৰিবনে? নোৱাৰে, কাৰণ ই কছ থিটা কম্পনেণ্টটো থাকিলে ইলেক্ট্ৰনে মুভ কৰিবই। চ' ইলেক্ট্ৰনে মুভ নকৰে মানে কি, ই কছ থিটা কম্পনেণ্টটো নাই, নাই মানে কি জিৰ'। ই কছ থিটা যদি জিৰ' হয়, কছ থিটা মানে জিৰ' হ'ব।
তাৰ মানে থিটা ইকুৱেল টু কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে আমাৰ যেটো অ্যাজাম্পশন আছিলে যে ইলেক্ট্ৰিক ফিল্ড এনেকৈ আছে ইট ক্যান নট বি ট্ৰু ইন কেস অফ ইলেক্ট্ৰোস্ট্যাটিক কন্ডিশন তেনেহলে ইলেক্ট্ৰিক ফিল্ড কেনেকৈ থাকিব লাগিব 90 ডিগ্ৰী এংগলত 90 ডিগ্ৰী এংগলত মানে এটো যদি আমাৰ কন্ডাক্টৰ হয় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন এনেকুৱা হ'ব হল ক্লিয়াৰ হল কথাটো এতিয়া আমি 3 নম্বৰ প্ৰপাৰ্টি লৈকে আহিছো 3 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে the interior of conductor can have no excess charge in the static situation যে কি হ'ব ইলেক্ট্ৰোস্ট্যাটিক সিচুৱেচনত কন্ডাক্টৰ এটাৰ ভিতৰ ভাগত কোনো এক্সেস চাৰ্জ থাকিব নোৱাৰে তাৰ মানে কি হ'ব যে নিউট্ৰেল কন্ডাক্টৰ এটাৰ প্ৰত্যেকটো পইণ্টত প্ৰত্যেকটো সৰু ভলিউমত আমি যদি কন্ডাক্টৰ এটাৰ ভিতৰত স্মল ভলিউম কনসিডাৰ কৰো সব ভলিউমতে কি থাকিব পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জৰ ভ্যালু কি হ'ব ইকুৱেল হ'ব যিমান সংখ্যক পজিটিভ চাৰ্জ থাকিব হিমান সংখ্যক কি থাকিব নেগেটিভ চাৰ্জ থাকিব তাৰ মানে নেট চাৰ্জ সদায় কি হ'ব 0 হ'ব কন্ডাক্টৰৰ ভিতৰত আমি যদি অকমান এটা জায়গা কনসিডাৰ কৰো তুমি যিমান সৰু জায়গায় কনসিডাৰ নকৰা কিয় ইয়াৰ ভিতৰত চাৰ্জ নেট চাৰ্জ তুমি সদায় কি পাবা 0 পাবা হল তেনেহলে আচ্ছা আমি এইটো বস্তু প্রুফ কৰো আমি কি প্রুফ করি যে কন্ডাক্টৰ এটাৰ ভিতৰত তুমি যিমান সৰু ভলিউমে নলোৱা কিয় যতেই তুমি চেক নকৰা কিয় সবতে কোনো এক্সেস চাৰ্জ নাথাকে হেতু আমি কেনেকৈ প্রুফ কৰিম সোৱা হেতু প্রুফ কৰাৰ কাৰণে আমি কি কৰিছো এটা কন্ডাক্টৰ লৈছো আৰু কন্ডাক্টৰৰ ভিতৰত আমি যিকোনো শেপৰ হ'ব পাৰে এটো ভলিউম যদি মই ইয়াতে কিউবিক লৈছো নাই ললো আৰু কিউবিক তুমি যিকোনো শেপৰ ভলিউম লোৱা সো ভলিউমটো কিমান v আৰু সেই ভলিউমটো যেটো এনক্লোজ কৰা যেটো সাৰফেস সেই সাৰফেসটোক আমি কি বুলি কৈছো s বুলি কৈছো তেনেহলে এই সাৰফেসটোৰ মাজেদি কিমানখিনি ফ্লাক্স পাৰ হৈ যাব আমি জানো ফ্লাক্সৰ ফৰ্মুলা কি ফ্লাক্স ইকুৱেল টু e s cos থিটা কিন্তু আমি ইতিমধ্যে পাই আহিছো যে কন্ডাক্টৰ এটাৰ ভিতৰ ভাগত ইলেক্ট্ৰিক ফিল্ড কিমান 0 তো ইলেক্ট্ৰিক ফিল্ড যদি ইয়াতে 0 বহাই দিয়া ফ্লাক্সও কিমান হ'ব 0 হ'ব সেই কাৰণে আমি ইয়াতে ফ্লাক্স ইকুৱেল টু কি লিখিছো 0 আৰু ইয়াতে যেটো সাৰফেস আছে ভলিউমটোক এনক্লোজ কৰা ভলিউমক যেহেতু আগৰি আছে এই সাৰফেসটো কি সাৰফেস ক্লোজড সাৰফেস আৰু ক্লোজ সাৰফেসৰ কাৰণে আমি গাউসেস ল এপ্লাই কৰিব পাৰো আৰু গাউসেস ল কি আছিল যে phi equal to q by epsilon naught phi 0 যদি 0 হয় q কি হ'ব লাগিব 0 হ'ব লাগিব তাৰ মানে কি আমি যেটো ভলিউম কনসিডাৰ কৰিছো এই ভলিউমটোৰ ভিতৰত কোনো ধৰণৰ নেট চাৰ্জ নাই এতিয়া এই ভলিউমটো আমি তো বহুত সৰু কৰিব পাৰো হয়না আমি এটা পইণ্টৰ সমান কৰিব পাৰো আমি কি কৰিব পাৰো we can make the volume element vanishingly small বহুত সৰু কৰিব পাৰো আমি কিবা বাধা আছে নেকি নাই তো এটো যদি আমি বহুত সৰু কৰো যদি এটা পইণ্টৰ সমান কৰো তথাপি আমি চাৰ্জ কি পাম 0 পাম আৰু এই ভলিউমটো যদি তুমি বেলেগ সব পজিশনতে তুমি যদি লোৱা কন্ডাক্টৰৰ ভিতৰত সবতে তুমি চাৰ্জ কি পাবা 0 পাবা তাৰ সিম্পলি মিনিংটো কি হৈ আছে তাৰ সিম্পল মিনিংটো হৈ আছে যে there is no net charge at any point আমি any point বুলি কিয় কৈছো because we can make the volume element very small still we will get no charge so যে কোনো পয়েন্টতে আমাৰ এক কি হ'ব নেট চাৰ্জ কিমান হ'ব কন্ডাক্টৰ is 0 লিখিছো there is no net charge at any point inside the conductor না থাকে কত চার্জ না থাকে তেনেহলে আমি যদি ইয়াতে এক্সট্রা চার্জ ঢালি দিও সেই চার্জখিনি কত থাকিব লাগিব ভিতৰতো থাকিব নোৱাৰে আমি দেখুৱালো থাকিব নোৱাৰে তেনেহলে সেই চাৰ্জখিনি নিশ্চয় সাৰফেসত থাকিব লাগিব that is why the excess charge must reside at the surface of the conductor okay so আমাক যদি হুধে যে show that যে inside a conductor there is no net charge at any point যদি at any point বুলি কয় এখিনি কৰিবা কৰি তুমি এটো বস্তু কৈ দিবা যে we can make the volume vanishingly small আমি ভলিউমটো বহুত সৰু কৰিব পাৰো আৰু এই ভলিউমটো আমি যিকোনো জায়গাতে ধৰিব পাৰো আৰু সবতে আমি চাৰ্জ কি পাম 0 পাম ইয়াৰ সিধা মিনিংটো কি হৈ যাব যে প্ৰত্যেকটো পয়েন্টতে চাৰ্জ কিমান হয় 0 হয় আৰু যদি এনেকে হুদে যে show that the
interior of a conductor can have no excess charge তেতিয়া আমি কেনেকৈ কৰিম তেতিয়া তুমি ইমানখিনি কৰাৰ দৰকাৰ নাই তেতিয়া আমি এনেকৈ কৰিলেও হৈ যাব বাট ইন দ্যাট কেছ উই ক্যান ডু ইট ইন এ সিম্পলাৰ ৱে তেতিয়া আমি আৰু সৰু এলিমেন্ট লোৱাৰ দৰকাৰ নাই সৰু ভলিউম এলিমেন্ট লোৱাৰ দৰকাৰ নাই তেতিয়া আমি কি কৰিম যে কণ্ডাক্টৰৰ সাৰফেসৰ ঠিক ইনসাইডত ধৰা এইটো সারফেস আছে ঠিক ইয়াৰ তলেদি আমি এটা কি কনসিডাৰ কৰিম গাউসিয়ান সারফেস কনসিডাৰ কৰিম জাস্ট তলেদি থাকিব কণ্ডাক্টৰটোৰ সারফেসৰ আৰু এই গাউসিয়ান সারফেস যেটো আমি লৈছো সেই সারফেসৰ প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান 0 because every point of the Gaussian surface lies inside the conductor and inside the conductor electric field is 0 গতিকে phi আমি কিমান পাম 0 পাম ইলেক্ট্রিক ফিল্ড 0 হলে phi 0 হ'ব আৰু phi 0 হলে q কিমান হ'ব 0 হ'ব কিয় because according to Gauss's law phi মানে হল q by epsilon naught phi এর ভ্যালু 0 পুট কৰি দিলে আমি q এর ভ্যালু কি পাম 0 পাম তেতিয়া আমি ডাইরেক্ট ক'ব পাৰো the interior of a surface has no excess charge তেনেহলে excess charge কিনি ক'ত থাকে সারফেসত থাকে হলনে now we will go to the fourth property of conductor তো আমাৰ 4 নম্বৰ property টো কি 4 নম্বৰ property কৈছে যে electrostatic potential is constant throughout the volume of the conductor and has the same value on its surface তাৰ মানে কি কৈছে যে কণ্ডাক্টৰ এটা যদি আমাৰ হাতত থাকে সো কণ্ডাক্টৰটোৰ সারফেস আৰু ইনসাইড সারফেসতে হক নাইবা ইনসাইডতে হক তুমি প্ৰতিটো পইণ্টত কি পাবা ইলেক্ট্ৰিক ফিল্ড কিমান পাবা সৰি পটেনশিয়াল কিমান পাবা কনস্ট্যান্ট পাবা সেম পটেনশিয়াল পাবা সো হেতু আমি এতিয়া প্রুফ কৰিম বুজিলো বস্তুখিনি ইতিমধ্যে আমি এটা কথা পাইছো যে ইনসাইড দা কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ 0 হয় না এটো এটা পয়েন্ট পাইছো আৰু সেকেন্ড পয়েন্টটো কি আছিল যে ইলেক্ট্ৰিক ফিল্ড ইজ অলওয়েজ নরমাল টু দা কণ্ডাক্টৰ ফৰ এ চার্জ কণ্ডাক্টৰ এই দুটা বস্তু আমি মনত ৰাখিম আৰু আমি যেতিয়া ৰিলেশন বিটুইন ফিল্ড এন্ড পটেনশিয়াল পঢ়িছিলো তেতিয়া E ইকুয়াল টু কি পাইছিলো -dv/dr বা dv/dl হেতু পাইছিলো যেহেতু ইলেক্ট্রিক ফিল্ড 0 আমি ইনসাইড দা কণ্ডাক্টৰৰ কথা কৈ আছো তেনেহলে dv/dr কি হ'ব লাগিব 0 হ'ব লাগিব আৰু কোনো এটা বস্তুৰ ডিফাৰেন্সিয়েশন যদি 0 হয় সেই কোয়ান্টিটিটো কি হয় কনস্ট্যান্ট হয় ইয়াতে আমি সোৱা পটেনশিয়ালৰ ডিফাৰেন্সিয়েশন আমি 0 পাইছো গতিকে পটেনশিয়ালটো কি হ'ব কনস্ট্যান্ট হ'ব সো ইয়াৰ পৰা এটা কথা আমাৰ একদম ক্লিয়াৰ হৈ গল যে এই কণ্ডাক্টৰটোৰ ভিতৰ ভাগৰ প্ৰতিটো পইণ্টত পটেনশিয়াল কি সেম আমি কওঁ যে ভিতৰৰ প্ৰতিটো পইণ্টত পটেনশিয়াল v0 সো আমি যিকোনো এটা পইণ্ট লৈছো ধৰা এইটো এটা পইণ্ট লৈছো ওকে সো এইখিনি কথা কোৱাৰ আগতে আমি আৰু এটা বস্তু মনত পেলাও আমি এটা বস্তু পাইছিলো মেবি আমি ফার্স্ট লেকচারতে এটা আলোচনা কৰিছিলো এটো যদি এটা পয়েন্ট A হয় এটো যদি এটা পয়েন্ট V হয় ইয়াৰ পটেনশিয়াল যদি VB হয় আৰু ইয়াৰ পটেনশিয়াল যদি VA হয় ইয়াৰ পৰা যদি আমি চাৰ্জ এটা ইয়ালৈকে আনো আৰু আনোতে যদি ওয়ার্ক ডান W হয় তেনেহলে আমি কি লিখিব পাৰিছিলো W is equal to যেটো চাৰ্জ আনিছো আমি চাৰ্জটো Q বুলি কওঁ VB minus VA আৰু যদি ইয়াৰ পৰা ইয়ালৈকে চাৰ্জটো আনোতে আমি কোনো ওয়ার্ক ডান কৰিব নালাগে যদি ওয়ার্ক ডান 0 হয় তেনেহলে এটো কি হৈ যাব 0 হৈ যাব এটো 0 হলে VB is equal to কি হৈ যাব VA হৈ যাব হয়নে সো এই গুটেই কথাখিনি যদি আমি এটা সেন্টেন্সত ক'ব বিচাৰো আমি কেনেকৈ ক'ব পাৰো যে এটা পইণ্টৰ পৰা আন এটা পইণ্টৰ লৈকে যদি আমি চাৰ্জ পাৰ্টিকল এটা লৈ যাওতে যদি কোনো ওয়ার্ক ডান নহয় তেনেহলে সেই দুটা পইণ্টৰ মাজত কোনো পটেনশিয়াল ডিফাৰেন্স নাথাকে সেই দুইটা পইণ্টৰ পটেনশিয়াল কি হ'ব সেম হ'ব এইখিনি কথা বুজি পালা ফাইন ওকে সো আমি কি কৰিছিলো যে কণ্ডাক্টৰটোৰ ইচ সাইডত আমি এটা পইণ্ট লৈছিলো সো এই পইণ্টৰ আমি পটেনশিয়াল কি বুলি কলো V এতিয়া ইয়াৰ পৰা এটা চাৰ্জ পাৰ্টিকল তুমি ইয়ালৈকে লৈ যোৱা একদম সারফেসলৈকে আনা গুটেই ৰাস্তাটোত ইলেক্ট্ৰিক ফিল্ড কিমান পাইছা 0 যদি ইলেক্ট্ৰিক ফিল্ড 0 পাইছা ওয়ার্ক ডান কিমান হ'ব 0 হ'ব কাৰণ ওয়ার্ক ডান মানে আমি কি জানো ফোর্স ইনটু
ডিসপ্লেসমেন্ট আৰু ফোর্স মানে কি QE ইনটু ডিসপ্লেসমেন্ট ইৰ ভ্যালু কিমান 0 ইৰ ভ্যালু যদি 0 হয় ওয়ার্ক ডানও কি হ'ব 0 হ'ব দ্যাট মিন্স ইয়াৰ পৰা ইয়ালৈকে আমি চাৰ্জটো লৈ যাওঁতে কোনো ওয়ার্ক ডান কৰা নাই যদি কোনো ওয়ার্ক ডান কৰা নাই ইটো পইণ্টৰ আৰু ইটো পইণ্টৰ পটেনশিয়াল কি হ'ব সেম হ'ব গতিকে সারফেসতো পটেনশিয়াল আমি কি পাম সেম পাম এতিয়া সারফেসৰতে যদি আমি চাৰ্জ পাৰ্টিকলটো লৈ যাওঁ যদি সারফেসত মানে এতে আমি কি কৰিছো এইটো পইণ্টৰ পৰা সারফেসৰ ওপৰেদি আমি চাৰ্জ পাৰ্টিকলটো ইয়ালৈকে লৈ গলো ইয়াৰ পৰা ইয়ালৈকে যাতে কি ওয়ার্ক ডান কৰিব লাগিব নেকি নালাগে কিয় নালাগে কাৰণ W ইকুৱেল টু কি হয় F ডট আমি এইখিনি ডিসটেন্স dr বুলি কৈছো তেনেহলে আমাৰ ইয়াৰ পৰা ইয়ালৈ আহোতে ওয়ার্ক ডান কিমান হ'ব F ডট dr আকৌ F মানে কি QE ডট dr এতিয়া E আৰু dr ৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী সো এটো এনেকৈ লিখিব পাৰা QE dr cos theta মানে cos 90 মানে 0 তাৰ মানে ওয়ার্ক ডান কিমান 0 সো ইয়াৰ পৰা ইয়ালৈকে যদি আমি চাৰ্জ পাৰ্টিকলটো লৈ আহো তথাপি ওয়ার্ক ডান 0 হ'ব গতিকে ইটো আৰু ইটো পইণ্টৰ পটেনশিয়ালও কি হ'ব সেম হ'ব সো আমি কি পালো সো এই গুটেই কথাখিনি যদি আমি এটা সামাৰাইজ কৰো সো কি পালা ভিতৰত পটেনশিয়াল V0 সারফেসত ইটো বিন্দুত পটেনশিয়াল V0 ইটো বিন্দুটো পটেনশিয়াল V0 সিমিলারলি প্ৰত্যেকটো বিন্দুত পটেনশিয়াল V0 তাৰ মানে আমি কি পালো যে আমি ইটো নাপালো না there is no potential difference between any 2 points inside or on the surface কিহৰ সারফেস অফ দা কন্ডাক্টৰ আৰু ইনসাইডত যিমান পটেনশিয়াল হয় সারফেসতো সিমানে পটেনশিয়াল হয় ক্লিয়াৰ হল এটো পইণ্ট ওকে সো এতিয়া আমি 5 নম্বৰ প্ৰপাৰ্টি লৈকে আহিছো 5 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে যে electric field at the surface of a charged conductor is E equal to sigma by epsilon naught এটো চার্জ কন্ডাক্টর হ'ব লাগিব চার্জ নহলে তো ইলেক্ট্রিক ফিল্ড না থাকেই তো চার্জ কন্ডাক্টর যদি আমি এটা লও তার সারফেসত ইলেক্ট্রিক ফিল্ড কিমান পাম ইনসাইডত তো জিরোই হ'ব সারফেসত ইলেক্ট্রিক ফিল্ড কিমান হ'ব সিগমা বাই এপসাইলন এটো আমি এতিয়া প্রুফ কৰিম তো প্রুফ কৰাৰ কাৰণে আমি কি কৰিছো আমি এই কন্ডাক্টৰটোত আমি এনেকুৱা এটা একদম সৰু সাইজৰ সিলিন্ডাৰ এটা লৈছো খুব সৰু সাইজৰ সো দেখাতে ইয়াৰ ডাঙৰ হলো ইয়াৰ সাইজটো বহুত সৰু আৰু সিলিন্ডাৰটোৰ যেটো তোমাৰ ক্ৰস সেকশন ধৰিছো DS আৰু সিলিন্ডাৰটো কেনেকৈ আছে সিলিন্ডাৰৰ তোমাৰ এটা পাৰ্ট জাস্ট আউটসাইড দা সারফেস আৰু এটা পাৰ্ট কি হৈ আছে জাস্ট ইনসাইড দা সারফেস ঠিক আছে বুজাৰ কাৰণে ঠিক আছে এটো ভাবিলো আমাৰ সিলিন্ডাৰটো হয়নে কিন্তু ইমান ডাঙৰ নহয় বহুত সৰু আৰু ইয়াৰ যেটো ক্ৰস সেকশন হেতু কি হ'ব বহুত সৰু হ'ব এতিয়া কি হৈ আছে এটো ধৰা কন্ডাক্টৰ তো এই সিলিন্ডাৰটোৰ কি হৈ আছে ওপৰৰ যেটো ফেস হেতু জাস্ট কন্ডাক্টৰটোৰ আউটসাইডত আছে আৰু তলৰখিনি জাস্ট কন্ডাক্টৰটোৰ ইনসাইডত আছে এতিয়া আমাৰ ফ্লাক্স কিমান হ'ব তো সোৱা ওপৰত কি হৈ আছে DS ৰ ডাইৰেকশনো এনেকৈ আছে আৰু ইলেক্ট্ৰিক ফিল্ডো নরমাল হ'ব কারণ ইতিমধ্যে আমি পাইছো যে অন দা সারফেস অফ কন্ডাক্টর ইলেক্ট্রিক ফিল্ড ইজ নরমাল সো এরিয়া আৰু নরমালৰ ডাইরেকশন কি হৈ আছে সেম হৈ আছে তাৰ মানে ইহতৰ মাজৰ এংগল কিমান 0 ডিগ্ৰী গতিকে ওপৰৰ সারফেসৰ ফ্লাক্স কিমান হ'ব E DS cos 0 তাৰ পিছত যেটো আমাৰ কার্ভ সারফেস আছে কার্ভ সারফেসৰ মাজেদি কোনো ফিল্ড কোনো ফ্লাক্স পাম না নাপাও কিয় নাপাও কাৰণ কার্ভ সারফেসৰ ডাইরেকশন হল এই পিনে আৰু ইলেক্ট্ৰিক ফিল্ড আছে এই পিনে তো কার্ভ সারফেস আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী হলে আমাৰ ফ্লাক্সৰ ভ্যালু কি হ'ব 0 হ'ব গল দুটা সারফেস গল 3 নম্বৰ সারফেসটো ক'ত আছে ইনসাইড দা কন্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড কিমান 0 যদি ইলেক্ট্ৰিক ফিল্ড 0 হয় ফ্লাক্সও কিমান হ'ব 0 হ'ব
তেনেহ'লে আমি টোটেল ফ্লাক্স থ্ৰু দিছ গাউছিয়ান সাৰফেস আমি কিমান পালো ই ds আৰু এই গাউছিয়ান সাৰফেসটোৰ ভিতৰত কণ্ডাক্টৰটোৰ কিমানখিনি এৰিয়া এনক্লোজ হৈ আছে ds এৰিয়া এনক্লোজ হৈ আছে আৰু আমি যদি সিগমাক সাৰফেস চাৰ্জ ডেন্সিটি বুলি কওঁ তেনেহ'লে ds এৰিয়াত থকা টোটেল চাৰ্জ কিমান হ'ব সিগমা ইনটু ds মানে সো এইখিনি আমি কি পালো চাৰ্জ এনক্লোজড বাই দা গাউছিয়ান সাৰফেস এতিয়া তুমি গাউসেস ল এপ্লাই কৰা গাউসেস ল এপ্লাই কৰিলে আমি কি পাম e ইকুৱেল টু সিগমা বাই এপসাইলন নট যদি ভেক্টৰিয়েলি লিখিব বিচাৰা e ইকুৱেল টু সিগমা ইনটু এপসাইলন নট n cap য'ত n cap মানে কি হ'ব ইউনিট ভেক্টৰ নৰ্মেল টু দা সাৰফেস যদি তুমি কণ্ডাক্টৰটো পজিটিভলি চাৰ্জ কৰা তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব আউটৱাৰ্ড হ'ব হয়নে আৰু যদি নেগেটিভলি চাৰ্জ কৰা তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব ইনৱাৰ্ড হ'ব 90 ডিগ্ৰী থাকিব জাস্ট এটা আউটৱাৰ্ড হ'ব আৰু এটা ইনৱাৰ্ড হ'ব এতিয়া আমি লাষ্ট প্ৰপাৰ্টি লৈকে আহিছো যেটো হল ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং তো ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং মানে কি যে the phenomenon of making a region free from electric field আমি কোনো এটা জায়গা যদি এক্সটাৰ্নাল ফিল্ডৰ পৰা আমি প্ৰটেক্ট কৰিব পাৰো এক্সটাৰ্নাল ফিল্ড যদি ফিল্ডৰ পৰা আমি মানে ৰক্ষা কৰিব পাৰো সেই ঘটনাটোকে কি বুলি কয় ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং সো ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং আমি কেনেকৈ পাব পাৰো যে আমি যদি এটা কণ্ডাক্টৰ লওঁ আৰু কণ্ডাক্টৰৰ ভিতৰত যদি এটা কেভিটি থাকে এনেকুৱা এটা যদি গহবৰ যদি এটা থাকে এটা যদি মানে গুহা টাইপ বস্তু থাকে তাৰ মানে কি চাৰিওপিনে তোমাৰ কি আছে কণ্ডাক্টৰ আছে ভিতৰত এটা জায়গা আছে এটা খালি জায়গা আছে সো এই ডায়াগ্ৰামটো অকমান মিসলিডিং এটো নাভাবিবা যে কণ্ডাক্টৰটো পুৰা ফুটা হৈ গৈছে কণ্ডাক্টৰটো ফুটা হৈ যোৱা নাই কণ্ডাক্টৰৰ ভিতৰত চাৰিওপিনে তোমাৰ বাহিৰৰ পৰা তাৰ মানে তুমি একদম সহজ ভাষাত ক'লে বাহিৰৰ পৰা তুমি এটো দেখা নাপাবা ধৰা তুমি এটা বল এটা আছে বলৰ ভিতৰত এনেকুৱা কি থাকে খালি জায়গা থাকে সো এটোকে আমি কি বুলি কওঁ কেভিটি বুলি কওঁ সো কণ্ডাক্টৰৰ ভিতৰত তুমি যদি এনেকুৱা এটা কেভিটি সৃষ্টি কৰা তেনেহলে কণ্ডাক্টৰটো তুমি চাৰ্জ কৰা কণ্ডাক্টৰটো তুমি এক্সটাৰ্নাল ফিল্ডত দিয়া যে নকৰা কি কণ্ডাক্টৰৰ ভিতৰত কিন্তু সদায় ইলেক্ট্ৰিক ফিল্ড কি হ'ব জিৰো হ'ব তুমি যদি এক্সটাৰ্নাল ফিল্ডত বহাই দিয়া চাৰ্জ বিলাক কি কৰিব এইপিনে পজিটিভ চাৰ্জ জমা হ'ব এইপিনে নেগেটিভ চাৰ্জ জমা হ'ব চাৰ্জ বিলাক এনেকে জমা হ'ব সদায় ভিতৰত তুমি ইলেক্ট্ৰিক ফিল্ড কিমান পাবা জিৰো পাবা নাইবা তুমি ইয়াতে যদি এক্সেস চাৰ্জ দি দিয়া তেতিয়াও চাৰ্জ বিলাক এনেকে ডিস্ট্ৰিবিউট হ'ব সো দ্যাট the electric field in the cavity is zero so ইয়াকে আমি কি বুলি কম ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং এক্সামত প্ৰায় খুদে এটো কোৱেশ্চন যে ইলেক্ট্ৰোস্ট্যাটিক শিল্ডিং কি ইয়াক আমি কেনেকৈ পাব পাৰো তো ইয়াক আমি কেনেকৈ পাব পাৰো যে কণ্ডাক্টৰৰ ভিতৰত যদি আমি এটা কেভিটি লওঁ সেই কেভিটিটো সদায় কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ পৰা প্ৰটেক্টেড হ'ব সো ইয়াৰ প্ৰ্যাকটিক্যাল এপ্লিকেশন আছে সো আমাৰ হাতত যদি এনেকুৱা কোনো ইনস্ট্ৰুমেন্ট থাকে যেটো ইনস্ট্ৰুমেন্ট ধৰা তুমি ইলেক্ট্ৰিক ফিল্ডত ৰাখিব নোৱাৰা ইলেক্ট্ৰিক ফিল্ডত ৰাখিলে বেয়া হৈ যায় তেতিয়া কি কৰিব পাৰা এনেকুৱা এটা কণ্ডাক্টৰ লৈ কেনে কণ্ডাক্টৰৰ ভিতৰত এটা কেভিটি বনাই তাৰ ভিতৰত তুমি বস্তুটো থৈ বাহিৰৰ পৰা হয়তো বন্ধ কৰি দিব পাৰা ওকে সো এই ছয়টা হল আমাৰ কি ইলেক্ট্ৰোস্ট্যাটিক্স অফ কণ্ডাক্টৰ কণ্ডাক্টৰৰ কিছুমান প্ৰপাৰ্টি আন্ডাৰ ইলেক্ট্ৰোস্ট্যাটিক কন্ডিশন সো হ'ব আজিৰ কাৰণে এইখিনি